প্ৰথমৰ পৰা কৈ আছোঁ যে গৌৰৱ গগৈ 15 দিন পাকিস্তানলৈকে গৈছিল। আমি পাছপোৰ্ট ভিছা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰগেটৰী পঠোৱা হৈছে এণ্ড দে টেক্স 3 months টাইম। এটা কোনোবাই সুধি আছে আজিয়ে কৈ নিদিয়ক কিয়? বাহিৰা দেশৰ পৰা পাছপোৰ্ট ভিছা আনাৰ এটা প্ৰক্ৰিয়া আছে, কোৰ্টৰ অৰ্ডাৰ লাগে, কিবা লাগে, তাত আছে। দ্বিতীয় কথা, তেখেতৰ পৰিবাৰে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অহা যোৱা কৰিছে। 2-3 বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে। আমি এতিয়া গৌৰৱ গগৈৰ পত্নী, তাৰো মইতো ক'লে নহ'ব, আপোনালোকেতো সুধিব যে পেছেঞ্জাৰ লিষ্টখন ক'ত। গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আৰু আমাক এজেঞ্চিসকলে সহায় কৰিছে, আমি পাই যাম। ছেকেণ্ড, তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিলে, দিল্লীলৈকে আহিল, দিল্লীত এটা NGOত চাকৰি কৰিলে, কিন্তু দৰমহাটো পাকিস্তানে দি থাকিলে। এতিয়া দ্য জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান, কোনোবা এজন সাংবাদিকে দ্য জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জইন কৰিলে, সেই দৰমহাটো জঙে দি আছে। So that is the third charge. Second, MP এজনে নিজৰ ল'ৰা ছোৱালীৰ পাছপোৰ্ট সাৰেণ্ডাৰ কৰা, ইণ্ডিয়ান পাছপোৰ্ট সাৰেণ্ডাৰ কৰা। মোৰ লগত আছে ইণ্ডিয়ান পাছপোৰ্ট আৰু মই 2021 চনত সাৰেণ্ডাৰ কৰিছোঁ আৰু চহী মাৰিছোঁ মই নিজেই, পৰিবাৰেও চহী মাৰা নাই, MP জনে চহী মাৰিছে। তাৰো কাগজ আমি পাই যাম। এতিয়া গোটেইখিনি কথা মই আজিও কৈ দিব পাৰোঁ, কাৰণ তথ্যখিনি আহিছে, কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি ছফ্ট কৰ্ণাৰ থকা মানুহ আছে, গতিকে প্ৰমাণ নহ'লেতো মোকেই গালি গালাজ কৰিব আপোনালোকে। আৰু তাৰ এই ভ্ৰমণৰ পিছতেই গৌৰৱ গগৈয়ে 90 জন ডেকা ল'ৰা ছোৱালীক পাকিস্তান এম্বেচিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন। তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেণ্ট দিছে যে আমাক বেলেগ এম্বেচিত লৈ যাম বুলি তাতে লৈ গ'ল। এই যে 90 জনৰ গ্ৰুপটো দেখিছে ফটোত, তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেণ্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি। তাৰপিছত পাৰ্লিয়ামেণ্টত পাকিস্তানী কুৱেশ্যন। চ' ইট ইজ এ চুকুৰ আলিতকৈ ডাঙৰ অভিযোগ। গতিকে চুকুৰ আলিক যদি এৰেষ্ট হয়, বাকীও এৰেষ্ট হয় যদি তথ্যবিলাক ঠিক ঠাক থাকে, কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহ'ব। এতিয়া কোনোবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি? চ' এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খুজিম যে এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয়, তেতিয়াহ'লে দুধ কি দুধ, পানী কি পানী হৈ যাব।